নমস্কাৰ সকলোকে। আজি মই বিশেষ এটা কথাৰ কাৰণে ভিডিঅ'টো বনালোঁ। তাত যদি মোৰ ভুল হয় আপোনালোকে মোক ক্ষমা কৰি দিব। মই ভাবোঁ এইবাৰ ৰঙালী বিহুটো বিহু হৈ থকা নাই, জুবিন বিহীন ৰঙালী বিহু। কাৰণ জুবিন দা নাই কাৰণে বিহুটো পূৰা সেমেকা। মই এটা কথা ক'ব বিচাৰোঁ যে শিল্পীসকলৰ কাৰণে যে জুবিন দা নাই যদি বিহু বহুত জেগাত পাতিছে, কিন্তু বিহুত বহুত ডাঙৰ ডাঙৰ শিল্পীসকলে গানো গাইছে, গান গাইতো পইচা উপাৰ্জনো কৰিছে। মই ভাবোঁ যিসকল শিল্পী আমাৰ জুবিন ক্ষেত্ৰখন বহুত আধৰুৱা হৈ আছে, জুবিন ক্ষেত্ৰখন বনাবৰ কাৰণে বহুতে দৰকাৰ। যি গতিকে জুবিন দাই অসমখনৰ কাৰণে বহুত কিবা এটা কৰি থৈ গৈছে, কিন্তু আমি জুবিন দাৰ কাৰণে একো কৰিব পৰা নাই। কাৰণ আনকি এতিয়ালৈকে আমি ন্যায় দিব পৰা নাই। আৰু কি কৰিম, ক্ষেত্ৰখন কেতিয়া বনাম, কোনে বনাব, কেনেকৈ বনাব, বহুত প্ৰশ্ন। তো মই ভাবোঁ শিল্পী সমাজখিনিৰ ওচৰত এটাই অনুৰোধ, আপোনালোকে এইবাৰ বিহু মঞ্চত অলপ হ'লেও গান গাইছে, তাৰ ফালৰ পৰা আপোনালোকে যদি জুবিন ক্ষেত্ৰখনত অলপ হ'লেও কিবা এটা দিয়ে, 10% হ'লেও আপোনালোকে যদি পইচা জুবিন ক্ষেত্ৰখন বনাবৰ কাৰণে দিয়ে, অলপ হ'লেও সহায় হ'ব। যেনে আপোনালোকে যিমানসকলে শিল্পী গান গাইছে, কিছুমানে লৈছে 7 লাখ, কিছুমানে লৈছে 8 লাখ, তো আপোনালোকে তাৰ পৰা যদি 50,000 20,000 এনেকৈও দিয়ে, আৰু জুবিন ক্ষেত্ৰখনত অলপ কিবা এটা হ'ব। আৰু যিসকলে মঞ্চত উপভোগ কৰিছে, পইচা লৈছে, মই ভাবোঁ। কাৰণ সেইবাৰ বৰষুণ দিলে জুবিন ক্ষেত্ৰখনত পানীৰে ভৰ্তি হৈ গ'ল। গৰিমা বৈ নিজৰ স্বামীক জীয়াই ৰাখিবৰ কাৰণে তিৰপল কিনি নিজে দিব লগা হৈ গ'ল, কিন্তু আমাৰ কোনো দিবৰ কাৰণে শক্তি নহ'ল। কাৰণ যি নহওক, জুবিন দাক আমি জীয়াই ৰাখিব লাগিব। জুবিন দা আমাৰ ওচৰত নাথাকিলেও জুবিন দাক আমি জীয়াই ৰাখিব লাগিব। যেনে শিল্পী সমাজখিনিক মোৰ এটা অনুৰোধ, আপোনালোকে দিয়ক, অলপ হ'লেও কিবা এটা দিয়ক জুবিন ক্ষেত্ৰখনৰ কাৰণে। কাৰণ বহাগৰ মাহটো আপোনালোকৰ মঞ্চ আছে, অনুষ্ঠান আছে, আপোনালোকৰ ক'ৰবাত নহয় ক'ৰবাত আছে। আপোনালোকে এই অনুষ্ঠানখিনিত আপোনালোকে বহুত টকা উপাৰ্জন কৰিব, কৰাৰ ফলত জুবিন দাৰ কাৰণেতো আপোনালোকে কিবা এটা দিব পাৰিব না। যে এখনেই আপোনালোকে অনুষ্ঠান নকৰে, বহুতকেইখন কৰিব, মাহটোত আপোনালোকৰ 20খনো অনুষ্ঠান থাকিব পাৰে, 30খনো থাকিব পাৰে। তাৰ পৰা যদি জুবিন দাক আপোনালোকে 50,000 টকাও দিয়ে, তো বহুতে জুবিন ক্ষেত্ৰখন ভাল হ'ব। এজন শিল্পীয়ে যদি ডাঙৰ শিল্পী যিবিলাকে 8 লাখ লৈছে, 9 লাখ লৈছে, 7 লাখ লৈছে, 6 লাখ লৈছে, এইবিলাক যে 50,000 টকাও দিয়ে, জুবিন ক্ষেত্ৰখন বহুতে আগবাঢ়ি যাব। আপোনালোকৰ শিল্পী সমাজখিনিৰ কাৰণে এটাই অনুৰোধ, আপোনালোকে এইখিনি দিয়ক আৰু জুবিন ক্ষেত্ৰখন ভাল কৰি জীয়াই ৰাখক, জুবিন দাক জীয়াই ৰাখক। জুবিন দা আমাৰ ওচৰত নাথাকিলেও আমাৰ ওচৰত সদায় অমৰ হৈয়ে থাকিব। আপোনালোকে জুবিন দাক জীয়াই ৰাখক। ধন্যবাদ। আপোনালোকে যাতে মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব।